ছিংগাপুৰৰ পৰা অসমলৈ প্ৰেৰণ কৰা হ'ল জুবিন গাৰ্গৰ ফাইনেল ৰিপৰ্ট। ছিংগাপুৰ চৰকাৰে CIDক প্ৰদান কৰিলে টক্সিকোলজি ৰিপৰ্ট। মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে ছিংগাপুৰৰ পৰা অহা এই প্ৰতিবেদনৰ তথ্য। পুনৰ কৈছো, এটা ব্ৰেকিং নিউজ। ছিংগাপুৰৰ পৰা অসমলৈ প্ৰেৰণ কৰা হৈছে জুবিন গাৰ্গৰ ফাইনেল ৰিপৰ্ট। ছিংগাপুৰ চৰকাৰে CIDক প্ৰদান কৰিছে টক্সিকোলজি ৰিপৰ্ট। মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে ছিংগাপুৰৰ পৰা অহা সেই প্ৰতিবেদনৰ তথ্য। SIT will submit charge sheet on time. Already they have made substantial progress, and as I told you that Assam police will unearth a larger picture, and whatever brief I have got so far, the SIT is absolutely confident, and they said that they will be able to give total justice to Jubin Garg. Yata jikhokole justice lage buli koi ase ki aru kisumane justice dibo chesta kori ase. Yat dui dhornor manu ase. Kisumane koi ase justice lage aru kisumane justice dibor karne jua ekmah dhori dine rati nukhua koi chesta kori ase. Gotike ami justice bisora সকলে যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয়। সোশ্যাল মিডিয়াতো জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাস্টিস। জাস্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব, আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে। ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে। ইলেক্ট্ৰনিক এভিডেন্স, মেডিকেল এভিডেন্স, ক্ৰছ এক্সামিনেশ্যন, কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং, নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে। মই ডিটেইলছ সোধা নাই, কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিছ নাপাব নেকি, ডিচেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব, আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল। আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছো। এইবাৰো যিবিলাক পলিটিকেল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাষ্টিছ দিব নোৱাৰিম বুলি, তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব, তেওঁলোক ভুল প্ৰমাণ হ'ব, আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াছ।